আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ অনলাইন আবেদন কৰোঁতে যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে নাম, ডেট অফ বাৰ্থ, আপোনালোকৰ এড্ৰেছ, কোৱালিফিকেশ্যনত যদি কিবা ভুল হৈছিল বা আপোনালোকে যদি যিটো পদত এপ্লাই কৰিম বুলি ভাবিছিল ভুলতে আপোনালোকৰ কৰা নহ'লে বা থাকি গ'ল কৰিবলৈ, তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা আজিৰ পৰা আপোনালোকৰ 18 জানুৱাৰীলৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। বা যদি আপোনালোকে পদসমূহ চিলেক্ট কৰোঁতে যদি আপোনালোকৰ খেলিমেলি হৈছিল বা আপোনালোকৰ চিলেক্ট কৰিবলৈ থাকি গ'ল, তেতিয়াহ'লে আপোনালোকে সেইখিনিও ঠিক কৰি ল'ব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকক সবিশেষ দেখুৱাই দিম আপোনালোকে কিদৰে কাৰেকশ্যন কৰিব পাৰিব। কিন্তু ইয়াত এটা আপোনালোকৰ দি দিয়া হৈছে, ন'টিছখন আপোনালোকৰ ডেছক্ৰিপশ্যনত দি ৰখা হৈছে, আপোনালোকে চাব পাৰে। কিন্তু আপোনালোকে মোবাইল নাম্বাৰ, ফটোগ্ৰাফ আৰু ছিগনেচাৰ এই তিনিটা বস্তু আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব। সেই তিনিটাৰ বাদ দি আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। মোবাইল নাম্বাৰ, ফটোগ্ৰাফ আৰু ছিগনেচাৰ এই তিনিটা বস্তু আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব। এতিয়া মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম আপোনালোকে কিদৰে এডিট কৰিব পাৰিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো ভুল হৈছিলে তেনেহ'লেও আপোনালোকে সেইটো এডিট কৰিব পাৰিব। এইখন ন'টিছখন দিয়া হৈছে, আপোনালোকৰ ডেছক্ৰিপশ্যনত মই দি ৰাখিছোঁ, আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰে। এতিয়া আপোনালোকে কাৰেকশ্যন কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক। দেখিছে আপোনালোকে sevaonline.org, আপোনালোকে সেই লিংকটো অ'পেন কৰি লওক। ইয়াত আপোনালোকৰ অনলাইন আবেদন আপোনালোকে যিদৰে কৰিছিলে ঠিক তেনেদৰে আপোনালোকে কাৰেকশ্যনটোও কৰিব পাৰিব। ইয়াত দিছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3, যিহেতু মোৰ গ্ৰেড 3 এপ্লাই কৰোঁতে ভুল হৈছিল সেইবাবে মই সেইটো চিলেক্ট কৰি লৈছোঁ। যদি আপোনালোকৰ গ্ৰেড 4টো এপ্লাই কৰোঁতে ভুল হৈছিল তেনেহ'লে আপোনালোকে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব, ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিব। দুইটা লিংক আপোনালোকৰ ডাইৰেক্ট লিংককেইটা মই সুবিধাৰ্থে ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, গ্ৰেড 3 আৰু গ্ৰেড 4 বুলি। আপোনালোকে সেইকেইটা লিংকত ডাইৰেক্ট ক্লিক কৰিলেও আপোনালোকৰ এই পেজটো খোল খাব। যদি আপোনালোকে গ্ৰেড 4ত কৰিম বুলি ভাবিছে তেনেহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। এতিয়া আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব, দেখিছে ওপৰত লগইন অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন নাম্বাৰটো গ্ৰেড 3 এপ্লাই কৰা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে পাই যাব, নহ'লে আপোনালোকৰ ইনবক্সত চেক কৰিব। আপোনালোকৰ মেছেজতো গৈছিলে যেতিয়া আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো মেছেজত থাকিব, আপোনালোকে সেইটো চাই পেলাই ইয়াত ফিল আপ কৰি ল'ব। যদি কেনেবাকৈ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড আপোনালোকে পাহৰি গৈছে তেতিয়াও আপোনালোকে চিন্তা কৰিব নালাগে। ফৰগট পাছৱৰ্ড যিটো অপশ্যন আছে, ফৰগট পাছৱৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিবলৈ পাব মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো ফিল আপ কৰিবলৈ আহিব। ইয়াত আপোনালোকে অনলাইন আবেদন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে আৰু আপোনাৰ শুদ্ধ ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰিব, তাৰপাছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনাৰ মোবাইলত চেণ্ড হৈ যাব। তাৰপাছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ডটো ফিল আপ কৰিব, লগইন অপশ্যনটোত ক্লিক কৰি দিব। লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো এইদৰে শ্ব' কৰিব। দেখিছে আপোনালোকে এইদৰে আপোনালোকৰ এপ্লিকেণ্ট ইনফৰমেশ্যনখিনি শ্ব' কৰিব, ফটো, ছিগনেচাৰ, এপ্লিকেশ্যন নং, ফুল নেম, তাৰপাছত দেখিছে আপোনালোকৰ ফাদাৰ নেম, গোটেইখিনি ডিটেইলছ শ্ব' কৰিব। মাই প্ৰফাইলত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ প্ৰফাইলটো এবাৰ চেক কৰিব পাৰে। যদি আপোনালোকৰ কিবা ভুল হৈছিলে তেনেহ'লে ইয়াত এবাৰ চেক কৰি ল'ব। যদি আপোনালোকৰ ভুল হৈ আছে তেনেহ'লে আপোনালোকে সেইটো শুদ্ধ কৰি ল'ব পাৰিব। মই এতিয়া আপোনালোকৰ প্ৰিফাৰেঞ্চকেইটা চিলেক্ট কৰোঁতে মোৰ অলপ খেলিমেলি হৈছিলে, মই সেইকেইটা আপোনালোকৰ কাৰেকশ্যন কৰি দেখুৱাই দিম। বাকী আপোনালোকে নাম, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰ, এড্ৰেছ, কোৱালিফিকেশ্যন কেনেকৈ আপডেট কৰিব পাৰিব সেইখিনিও দেখুৱাই দিম। আপোনালোকে ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰে। আগৰ যদি আপোনালোকৰ PDF টো ডিলিট হৈ গৈছে তেতিয়া আপোনালোকে ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া কাৰেকশ্যন কৰিবৰ বাবে আপোনালোকে দেখিবলৈ পাইছে এডিট প্ৰফাইল বুলি এটা অপশ্যন দিয়া হৈছে। এডিট প্ৰফাইল অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ওপৰত আপোনালোকে দেখিবলৈ পাইছে এডিট প্ৰফাইল, তাত আপোনালোকে ক্লিক কৰি দিব। এডিট প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে লগালগ আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰত এটা OTP চেণ্ড কৰা হ'ব। দেখিছে OTP চেণ্ড ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিয়া হৈছে। লগালগ আপোনালোকৰ OTPটো চেণ্ড হৈ যাব যেতিয়াই আপোনালোকে এডিট প্ৰফাইলত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো চেক কৰিব, আপোনাৰ যিটো OTP গৈছে OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব। OTPটো শুদ্ধকৈ ফিল আপ কৰি হোৱাৰ পাছত ভেৰিফাই OTP কৰি দিব। তাৰপাছত দেখিবলৈ পাইছে OTP ভেৰিফিকেশ্যন ছাকচেছফুল। অলপ সময় ৱেইট কৰিব, ৱেইট কৰাৰ পাছতেই আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ শ্ব' কৰিব এইদৰে। প্ৰথম আপোনালোকে অনলাইন কৰোঁতে যিদৰে শ্ব' কৰিছিলে ঠিক তেনেদৰে এইদৰে শ্ব' কৰিব। দেখিছে আপোনালোকৰ টাইপ অফ পোষ্টখিনি আপোনালোকৰ দিয়া হৈছে ইয়াত। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীকেইটা কৰিলে বা আপুনি গ্ৰেজুৱেশ্যনকেইটা যদি কৰিম বুলি ভাবিছিলে থাকি গ'ল তেনেহ'লে এতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। দেখিছে 18 জানুৱাৰীলৈকে সময় দিছে, যিমান পাৰে সোনকালে আপোনালোকে কৰি ল'ব, যিহেতু শেষলৈ থাকিলে ছাৰ্ভাৰটো ডাউন হোৱাৰ সম্ভাৱনা থাকে। দেখিছে মই হায়াৰ ছেকেণ্ডেৰীকেইটা কৰিছিলোঁ, কিন্তু মই যদি গ্ৰেজুৱেশ্যনটো কৰিম বুলি ভাবোঁ তেতিয়া মই ইয়াত য়েছ কৰি পেলাই গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনি ফিল আপ কৰি পেলাই মই এপ্লাই কৰিব পাৰিম। এতিয়া যদি আপোনালোকে গ্ৰেজুৱেশ্যনটো কৰিছিলে বা আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেটটো কৰিবলৈ থাকি গৈছিলে, কম্পিউটাৰ কোৰ্চটোৰ বাবে আপোনালোকৰ যদি চাৰ্টিফিকেট নাছিলে বা তেনেকুৱা ধৰণৰ হৈ আছিলে, যদি এতিয়া আহিছে তেনেহ'লে আপোনালোকে কম্পিউটাৰটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দেখিছে
ইয়াত আপোনালোকৰ গোটেইখিনি ডিটেইলছ দিয়া আছে ফুল নেমটো দিয়া আছে তাৰ সাইডতে দিয়া হৈছে ডু ইউ ওয়ান্ট টু চেঞ্জ নেম যদি আপোনালোকে নামটো সলনি কৰি দিব খোজে তেনেহলে ইয়েস দিব যদি আপোনাৰ আগতে এপ্লাই কৰোতে নামটো ভুল হৈছিলে যদি আপোনালোকে এতিয়া শুদ্ধ কৰিব খোজে তেতিয়া ইয়েস দিব ইয়েস দিয়াৰ পাছত আপোনাৰ শুদ্ধ নামটো ইয়াত ফিল আপ কৰিব এইবাৰ খালি আপোনালোকে ভালদৰে ফিল আপ কৰিব দুবাৰ তিনিবাৰ চাইহে ফিল আপ কৰিব এইবাৰ যদি ভুল হৈ যায় তেতিয়া আপোনালোকে নেক্সট কোনো ধৰণৰ এডিট কৰা অপচন নাহে সেইবাবে আপোনালোকে ভালদৰে চাই চিতি ফিল আপ কৰিব তাৰ পাছত দিছে যদি শুদ্ধ নকৰে তেতিয়া আপোনালোকে নো দিব পাৰে আৰু ইয়াত দেখিছে আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে যদি শুদ্ধ কৰম বুলি ভাবে শুদ্ধ কৰিব পাৰে যদি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো ভুল হৈ গৈছিলে তেতিয়া আপোনালোকে ইয়াত দিছে ডু ইউ ওয়ান্ট টু চেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে ইয়েস কৰি পেলাই শুদ্ধ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব পাৰে যদি ৰেজিষ্ট্ৰেচন নাম্বাৰটো ভুল নাই ঠিকই আছিল তেনেহলে আপোনালোকে সেই অপচনটো নোয়ে ৰাখিব যদি কেটেগৰী বা আপোনালোকৰ এখিনি সিলেক্ট কৰিলে যদি কিবা ভুল হৈছিলে তেনেহলে সেইখিনি আপোনালোকে অতি সহজতে ফিল আপ কৰি ল'ব পাৰিব দিছে কেটেগৰীটো যদি ভুল হৈছিলে আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব প্ৰথম অনলাইন কৰোতে আপোনালোকে যিদৰে ফৰ্মখন ফিল আপ কৰিছিলে ঠিক সেইদৰে এতিয়া ফিল আপ কৰিব লাগিব বিশেষ কোনো ধৰণৰ আপোনালোকৰ সালসলনি কৰা নাই খালি আপোনালোকে যিখিনি এডিট কৰিম বুলি ভাবে সেইখিনি আপোনালোকে ইয়েস কৰি পেলাই এডিট কৰি ল'ব পাৰিব এটা দিছে এড্ৰেছটো দিয়া আছে এড্ৰেছটো যদি মোৰ কিবা ভুল হৈ আছিল তেনেহলে মই কাৰেকচন কৰি ল'ব পাৰিম ইয়াৰ পৰা দিছে কেৱল আপোনালোকে মোবাইল নাম্বাৰ ইমেইল আৰু ফটো আৰু সিগনেচাৰ এই গিটা বস্তু আপোনালোকে কাৰেকচন কৰিব নোৱাৰিব এটা মোৰ দিছে মোৰ প্ৰিফাৰেন্স কিটা সিলেক্ট কৰতে অলপ ভুল হৈছিল বাবে মই এটা প্ৰিফাৰেন্স কিটা মই এডিট কৰি লৈছো এতিয়া মই ফাৰ্স্ট প্ৰিফাৰেন্সটো মই ডিব্ৰুগড় দিম এইদৰে আপোনালোকে যদি প্ৰিফাৰেন্স দিউতে যদি আপোনালোকৰ ভুল হৈছিলে তেনেহলে আপোনালোকে অতি সহজতে শুদ্ধ কৰি ল'ব পাৰিব দেখিছে মোৰ প্ৰিফাৰেন্সখিনি সিলেক্ট কৰা হৈ গৈছে যদি আপোনালোকৰ কোৱালিফিকেশনত যদি ভুল হৈছিলে বা আপোনাৰ টোটেল মাৰ্ক অপটেন মাৰ্কত ভুল হৈছিলে পাসিং ইয়াৰ বা ৰোল নাম্বাৰ ফিল আপ কৰোতে যদি ভুল হৈছিলে তেনেহলে আপোনালোকে সেইখিনি ঠিক কৰি ল'ব বহুতে আপোনালোকৰ মেট্ৰিকৰ ৰোল নাম্বাৰটোত ভুল কৰিছিলে সেইখিনি আপোনালোকে চাই ল'ব সম্পূৰ্ণ ৰোল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব যদি আপোনালোকে নতুন পোষ্ট এপ্লাই কৰিছে অৰ্থাৎ যদি আপোনালোকে হাই সেকেন্ডাৰী আগত কৰি থৈছিলে এতিয়া বোলে ডিগ্ৰী কিটা কৰিছে তেতিয়া আপোনালোকে ডিগ্ৰীৰ মাৰ্কখিনি আপোনালোকে ফিল আপ কৰিব সেইখিনিৰ বাবে মই ডেসক্ৰিপচনৰ ভিডিওটো দি ৰাখিছো আগৰ ভিডিওটো চাই পেলাই আপোনালোকে কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকে যদি ড্ৰাইভাৰটো কৰে তেতিয়া আপোনালোকে লাইসেন্সৰ অপচনটো ইয়েস কৰি পেলাই লাইসেন্সৰ ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব পাৰে এবাৰ খালি সাবমিট কৰাৰ আগত আপোনালোকে ভালদৰে দুবাৰ তিনিবাৰ মান চাই ল'ব তাৰ পাছত আপোনালোকে সাবমিট কৰিব কপককে আপোনালোকে সাবমিট কৰি নিদিব প্ৰিভিউ অপচনটো ক্লিক কৰিব প্ৰিভিউটো ভেৰিফাই যদি সকলো ঠিকই আপোনাৰ এডিট কৰা হৈ গৈছে প্ৰিভিউ কৰিব প্ৰিভিউ কৰাৰ সময়ত আপোনালোকে পুনৰ চাব ভালদৰে সকলো ঠিকই আছে যদি আপোনালোকে সাবমিট কৰি দিব দেইছে মোৰ সকলো ঠিকই আছে মোৰ দেইছে আপোনালোকৰ সেন্টাৰ মোৰ প্ৰিফাৰেন্সখিনি মোৰ চেঞ্জ হৈ গৈছে এইদৰে আপোনালোকে কৰি ল'ব পাৰিব যদি বেলেগ কিবা আপুনি যেটো শুদ্ধ কৰিছিলে তেনেহলে সেই বস্তুটো শুদ্ধ হৈছে নে নাই হোৱা তেতিয়া প্ৰিভিউ কৰোতে এবাৰ চেক কৰি ল'ব যদি প্ৰিভিউ কৰাৰ পাছত গোটেইখিনি ঠিকই আছে তেতিয়া আপোনালোকে সাবমিট অপচনটো ক্লিক কৰি দিব মোৰ প্ৰিভিউ কৰোতে সকলো ঠিকই আছে এতিয়া এই পেজটো আপোনালোকে ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত আপোনালোকে সাবমিট অপচনটো আপডেট অপচনটো দেখিবলৈ পাব দেখিছে আপডেট বুলি এটা অপচন আছে আপডেট অপচনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত দেইছে ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত অলপ সময় ওয়েট কৰিব আপোনালোকে দেইছে এডিট সাকসেসফুলি আপোনালোকৰ এডিট হৈ গৈছে অৰ্থাৎ আপোনালোকৰ কাৰেকচন কৰা হৈ গৈছে এইদৰে শো কৰিব পুনৰ আপোনালোকে ওকে কৰি দিব দেইছে এডিট সাকসেসফুল বুলি আপোনালোকৰ আহি যাব এইদৰে তাৰ পাছত পুনৰ ওকে অপচনটোত আপোনালোকে ক্লিক কৰিব ওকে অপচনটোত ক্লিক কৰি দিয়াৰ পাছত পেজটো অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পাছত দেখিছে ডু ইউ ওয়ান্ট টু লক প্ৰফাইল আপোনালোকৰ দেখিছে এতিয়া আপোনালোকে প্ৰফাইলটো যদি লক কৰিব খোজে লক কৰি দিব পাৰে লক কৰিব লাগিব আপোনালোকে যদি কাৰেকচন কৰা হৈ গৈছে তাৰ পাছত আপোনালোকে প্ৰফাইলটো লক কৰিব লাগিব এটা আপোনালোকে দেখিছে ৰিপোৰ্ট অপচনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব ৰিপোৰ্ট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নতুন যেটো পিডিএফ আপোনালোকৰ কাৰেকচন কৰাৰ পাছত যেটো পিডিএফ জেনাৰেট হ'ব সেই পিডিএফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে মই ৰিপোৰ্ট অপচনটো ক্লিক কৰি দিছো ৰিপোৰ্ট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে মোৰ পিডিএফটো জেনাৰেট হৈ গৈছে এইদৰে আপোনালোকৰ পিডিএফটো জেনাৰেট হৈ যাব আপোনালোকে ডেস্কটপ বা মোবাইলত আপোনালোকে এইদৰে সেভ কৰি ৰাখিব পাৰিব মোবাইলত কৰোতে খালি ক্ৰোম এপত আপোনালোকৰ অলপ অসুবিধাৰ সৃষ্টি হয় আপোনালোকে মজিলা ফায়াৰফক্স এপটো ইউজ কৰিব পাৰে দেখিছে আপোনালোকৰ এইদৰে মই পিডিএফটো সেভ কৰি ৰাখিছো নতুন পিডিএফটো এইদৰে আপোনালোকে সেভ কৰি ল'ব তাৰ পাছত আপোনালোকে কি কৰিব লাগিব সক আপোনালোকে প্ৰফাইলটো লক কৰিব লাগিব যেতিয়া আপোনালোকে লক কৰি দিব তেতিয়া আপোনালোকৰ সম্পূৰ্ণ এপ্লিকেশনখন কমপ্লিট হৈ যাব খালি মন কৰিব লক কৰাৰ পাছত আপোনালোকে কোনো ধৰণৰ নেক্সট বাৰ আপোনালোকে এডিট কৰিব নোৱাৰিব হেবাৰ আপোনালোকে ভালকে সিওৰ হৈ ল'ব তাৰ পাছত আপোনালোকে লক প্ৰফাইল অপচনটোত ক্লিক কৰিব ওকে কৰি দিব ডু ইউ ওয়ান্ট টু লক প্ৰফাইল আপোনালোকক সোধা হৈছে ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে পেজটো অলপ সময় লোডিং হ'ব পুনৰ আপোনালোকৰ এপ্লিকেন্ট ইনফৰমেশনখিনি শো কৰিব এতিয়া মই মাই প্ৰফাইল গৈ প্লাই পাৰ্সোনাল ইনফৰমেশনত যাম তাৰ পাছত এবাৰ চেক কৰিম গুটিখিনি আপোনালোকৰ এডিট হৈছে নে নাই হোৱা আপোনালোকে ঠিক তেনেদৰে আপোনালোকে নিজেও এবাৰ চেক কৰি ল'ব এইছে মোৰ প্ৰিফাৰেন্স কিটা মই চেঞ্জ কৰিছিলো এতিয়া মোৰ এডিট হৈ গৈছে এইদৰে অতি সহজতে আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপতে আপোনালোকৰ যদি এডিৰি অনলাইন কৰোতে যদি কিবা ভুল হৈ গৈছিলে আপোনালোকে কাৰেকচন কৰি ল'ব পাৰিব যিমান পাৰে সোনকালে আপোনালোকে কৰি লওক
লাষ্টলৈ থাকিলে আপোনালোকৰ সাৰ্ভাৰটো ডাউন হোৱাৰ অলপ সম্ভাৱনা থাকে ডেসক্ৰিপচনত মই দুইটা লিংক দি থোৱা আছে গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে সেই লিংককেইটাত গৈ পেলাই ডাইৰেক্ট আপোনালোকে লগইন কৰি পেলাই আপোনালোকে এপ্লিকেশ্যনখন এডিট কৰি ল'ব পাৰিব যদি কিবা অনলাইন কৰোঁতে অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম